5 অক্টোবৰত হ'ব বিটিচিৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দুৰ্গা পূজাৰ বাবে দুদিন পিছুৱাই দিয়া হৈছে শপত গ্ৰহণৰ দিন। মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সৈতে আলোচনাত এই সিদ্ধান্ত লোৱা হৈছে। বিপিএফৰ বিধায়ক দুৰ্গা দাস বৰুৱাই জনাইছে এই কথা। আমি পুনৰবাৰ জনাইছো যেহেতু শপত গ্ৰহণৰ দিন পিছুৱাই নিয়া হৈছে কাৰণ দুৰ্গা পূজাৰ এই মহোৎসৱৰ বাবে 5 অক্টোবৰত হ'ব বিটিচিৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দুৰ্গা পূজাৰ বাবে দুদিন পিছুৱাই দিয়া হৈছে এই শপত গ্ৰহণৰ দিন। মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সৈতে যি আলোচনা হৈছিল সেই আলোচনা অন্ততে এই সিদ্ধান্ত লোৱা হৈছে আৰু বিপিএফৰ বিধায়ক দুৰ্গা দাস বৰুৱাই জনাইছে এই কথা। আমি এইমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ। আমাৰ যিটো 3 তাৰিখে শপত গ্ৰহণ আছিল সেইটো যেহেতু 2 তাৰিখলৈকে 3 তাৰিখলৈকে ভাসানি থাকিব। দুৰ্গা পূজাৰ 2 দিন আজিকালি ভাসানি হয়। সেইকাৰণে আমি শনিবাৰটো বাদ দি ৰবিবাৰে লৈছোঁ। 5 তাৰিখে হ'ব 11টা বজাত কোকৰাঝাৰত ভাসানি। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গভৰ্ণৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি 5 তাৰিখটো ঠিক কৰিছে আৰু 5 তাৰিখেই আমাৰ শপত গ্ৰহণ সম্পূৰ্ণ হ'ব। অবভিয়াছলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া লগ কৰা হয় হৈ যোৱা চৰকাৰখনৰ এডমিনিষ্ট্ৰেটিভ যিবিলাক ফল্ট সেই এডমিনিষ্ট্ৰেটিভ ফল্টবিলাক কিছু আমি আলোচনা কৰিছোঁ। যদিও সেইটো আমি ৰাইজক ক'ব নোৱাৰোঁ এই সময়ত, এইকাৰণে ক'ব নোৱাৰোঁ যে যেহেতু শপত গ্ৰহণ কৰা নাই, শপত গ্ৰহণ নকৰালৈকে সেই ফল্টসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শপত গ্ৰহণৰ পিছত ঠিক ঠাক কৰিম বুলি কৈছে। গতিকে আমি ভাবোঁ এইটো শপত গ্ৰহণৰ পিছতেই 6 তাৰিখৰ পিছত এনেধৰণৰ কথাবিলাকৰ একেলগে ৰেণ্ডমলি ষ্টেট গভৰ্ণমেণ্টৰ কিবা নটিফিকেশ্যন কৰিবলগীয়া থাকিলে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC তেওঁলৈ পঠিয়াব আৰু BTC গভৰ্ণমেণ্টৰ যদি কিবা ৰেণ্ডমলি চেঞ্জেছ কৰে তেতিয়াহ'লে BTC গভৰ্ণমেণ্টে নিজাববীয়াকৈও নটিফিকেশ্যন কৰাৰ কাৰণে